গুৰুত্বপূৰ্ণ খবৰ বাল্য বিবাহক লৈ পুনৰবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত বাল্য বিবাহক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। বাল্য বিবাহৰ লগত জড়িত কোনো ব্যক্তিৰ সন্ধান পালেই সিধাই জেল যাব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে, যদি আপোনাৰ অঞ্চলত বাল্য বিবাহ হৈ থকাৰ খবৰ পাইছে আৰক্ষীক খবৰ দিয়ক। বাল্য বিবাহক লৈ আগন্তুক দিনত কি কঠোৰ পদক্ষেপ ৰাজ্যৰ প্ৰতিখন জিলাত হ'বলৈ গৈ আছে, মুখ্যমন্ত্ৰীয়ে কি ডাঙৰ মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰে মুহূৰ্তত জনাইছো, বাল্য বিবাহক লৈ অধিক কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা। অবৈধ স্বামীৰ ঠিকনা কেৱল জেল হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ডাঙৰ খবৰে মুহূৰ্তত জনাইছো, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে পুনৰবাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলেই লোৱা হ'ব একশ্যন, লগে লগে একশ্যন লোৱা হ'ব। বাল্য বিবাহৰ সৈতে জড়িত কোনো সাৰি নাযাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাল্য বিবাহৰ সৈতে জড়িত এজনো লোক নাসাৰিব। বাল্য বিবাহৰ বিষয়ে আৰক্ষীৰ ওচৰত জনাওক, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে পুনৰবাৰ মন্তব্য কৰিছে, বাল্য বিবাহক লৈ কঠোৰ হৈছে, কোনো কাৰণতে বাল্য বিবাহত জড়িত থকা ব্যক্তি সাৰি নাযায়। আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ। অবৈধ স্বামীৰ ঠিকনা পালেই লগে লগে জেল হ'ব, ডাইৰেক্ট জেল হ'ব। ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে, অবৈধ স্বামীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ কঠোৰ একশ্যন হ'বলৈ গৈ আছে। আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলেই লগে লগে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। বাল্য বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ, পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনাইছো, বাল্য বিবাহত জড়িত কোনো ব্যক্তিৰ সন্ধান লাভ কৰিলেই লগে লগে জেল হ'ব। বাল্য বিবাহক লৈ অধিক কঠোৰ হৈছে ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুহূৰ্তত বাল্য বিবাহ সন্দৰ্ভত। মুখ্যমন্ত্ৰীয়ে কি কৈছিল, পোনে পোনে মুখ্যমন্ত্ৰীৰ মন্তব্য, এক্সক্লুচিভ মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, শুনাম। বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তি তেওঁলোকে জেলত যাব। মানে অভিযোগটো যদি কোনোবাই FIR হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত, সমস্যাটো হ'ল যে থানাত দিব লাগিব। সচিবৰ ইয়াততো কাম নাই, এইটো ক্ৰিমিনেল কেছ হয়। কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা, কোনোবাই কৈছে PU চাৰ্টিফিকেটখন ভুৱা। গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব। আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশ্যন ল'ব। বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তি তেওঁলোকে জেলত যাব। মানে অভিযোগটো যদি কোনোবাই FIR হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত, সমস্যাটো হ'ল যে থানাত দিব লাগিব। সচিবৰ ইয়াততো কাম নাই, এইটো ক্ৰিমিনেল কেছ হয়। কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা, কোনোবাই কৈছে PU চাৰ্টিফিকেটখন ভুৱা। গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব। আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশ্যন ল'ব। বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তি তেওঁলোকে জেলত যাব। শুনালো, বাল্য বিবাহৰ সৈতে জড়িত কোনো সাৰি নাযাব। বাল্য বিবাহৰ সৈতে জড়িত কোনো সাৰি নাযাব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে, সিধা জেল হ'ব। বাল্য বিবাহত জড়িত ব্যক্তিৰ সন্ধান পালেই লগে লগে জেল হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আনুষ্ঠানিক ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বাল্য বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। যদি কোনো বাল্য বিবাহত জড়িত থকা ব্যক্তিৰ সন্ধান আৰক্ষীয়ে লাভ কৰে, সিধা জেল যাব লাগিব। মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আমি পুনৰবাৰ মন্তব্য শুনাম। কোনোবাই FIR বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তি তেওঁলোকে জেলত যাব। মানে অভিযোগটো যদি কোনোবাই FIR হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত, সমস্যাটো হ'ল যে থানাত দিব লাগিব। সচিবৰ ইয়াততো কাম নাই, এইটো ক্ৰিমিনেল কেছ হয়। কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা,
কোনোবাই কৈছে পিউ চাৰ্টিফিকেটখন ভুৱা গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশ্যন ল'ব যে বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তিক লিখিছে তেওঁলোকে জেলত যাব মানে অভিযুক্তটো যদি কোনোবাই এফআইআৰ হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত সমস্যাটো হ'ল যে থানাত দিব লাগিব পঞ্চায়ত সচিবৰ ওচৰত সচিবৰ ইয়াতটো কাম নাই এইটো ক্ৰিমিনেল কেছ হয় কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা কোনোবাই কৈছে পিউ চাৰ্টিফিকেটখন ভুৱা গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশ্যন ল'ব যে বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তিক লিখিছে তেওঁলোকে জেলত যাব মানে অভিযুক্তটো যদি কোনোবাই এফআইআৰ হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত সমস্যাটো হ'ল যে থানাত দিব লাগিব পঞ্চায়ত সচিবৰ ওচৰত সচিবৰ ইয়াতটো কাম নাই এইটো ক্ৰিমিনেল কেছ হয় কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা কোনোবাই কৈছে পিউ চাৰ্টিফিকেটখন ভুৱা গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশ্যন ল'ব যে বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তিক লিখিছে তেওঁলোকে জেলত যাব মানে অভিযুক্তটো যদি কোনোবাই এফআইআৰ হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত সমস্যাটো হ'ল যে থানাত দিব লাগিব পঞ্চায়ত সচিবৰ ওচৰত সচিবৰ ইয়াতটো কাম নাই এইটো ক্ৰিমিনেল কেছ হয় কোনোবাই কৈছে যে মেট্ৰিক চাৰ্টিফিকেটখন ভুৱা কোনোবাই কৈছে পিউ চাৰ্টিফিকেটখন ভুৱা গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশ্যন ল'ব যে বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তিক লিখিছে তেওঁলোকে জেলত যাব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।